অখিল গগৈ তেখেতে এজন উন্নয়ন বিৰোধী মানুহ। অসমখনৰ উন্নয়নৰ কাৰণে তেখেতৰ যিটো ভূমিকা এগৰাকী ৰাজনৈতিক নেতা হিচাপে থাকিব লাগে সেইটোতো নাই, বৰঞ্চ বাহিৰত কোৱা কথা বতৰাবিলাকেই তেওঁ বিধানসভাৰ মজিয়াটো ক'বৰ কাৰণে এটা অপচেষ্টা সদায় কৰি থাকে। আপোনালোকৰ মাধ্যমেদি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিধানসভাত এটা কথা কৈ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যিটো মূল বিষয় লৈ আলোচনা হয়, সেই আলোচনা আধাতে নাইকিয়া হৈ যায়। আৰু যেতিয়া একজনৰ পৰ্যায়ত গুচি যায় তেওঁক বহিষ্কাৰ কৰে, আৰু বহিষ্কাৰ কৰাৰ লগে লগে তেওঁ সেইটোক কোৱালিটি হিচাপে ভাবি লয়। বহিষ্কাৰ কৰাটো যে লাজৰ কথা সেই কথাটো তেওঁ নাভাবে। তেওঁ ভাবে যে বহিষ্কাৰ কৰাটো তেওঁৰ কাৰণে গৌৰৱৰ কথা। বহুত দীঘলীয়া এটা এক্সাৰচাইজ কৰাৰ অন্ততহে এখন প্ৰতিবেদন। এই প্ৰতিবেদনখনটো কালি আনি পিনি গপককে লিখি আনি দিয়াহি নাই। গতিকে অখিল গগৈটো কি কি কৰে সিয়ে জানিব। অখিল গগৈ তেওঁ এই কিবা মাজতে এইটো ফাইল লৈ ওলাই ঘূৰি আছিলে, ক'ৰবাত আন্দোলন কৰে, কেইদিনমানৰ পিছত আন্দোলনবিলাক বন্ধ হয়, তাৰ অন্তৰালত কাহিনীবিলাক কি। গতিকে জনসাধাৰণৰ আৱেগ অনুভূতিক জড়িত হৈ থকা, আৱেগ অনুভূতি জড়িত হৈ থকা, স্বাভিমান জড়িত থকা এটা বিষয় ইমান গুৰুত্ব সহকাৰে আগুৱাই গৈছে। তেওঁ তাত টুপি বুলি ক'ব বিচাৰিছে, তেওঁ তাত জাপি বুলি ক'ব বিচাৰিছে। তেওঁ শব্দবিলাকতো সেইবিলাক, কাৰণ তেওঁ জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে ইমান দায়িত্ব সহকাৰে এই কামটো কৰিলে চৰকাৰখনে, তাৰ ফলত এইসকল ৰাইজে ভাৰতীয় জনতা পাৰ্টীক মৰম কৰিব, আশীৰ্বাদ কৰিব আগন্তুক ইলেকশ্যনত। গতিকে দেখিছে তেওঁৰ সান্দহ খোৱা বাতি তল গৈছে। গতিকে এইকেইদিন তেওঁ ভ্ৰম বকিব, আৰু ভ্ৰম বকি 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 কি হয় নাজানো।